ৰমেন মদাহী কিবা গুলি খোৱা মানুহ তেনেকুৱা আহিছে। কিন্তু কথাটো হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ ৰাজ্যিক পক্ষে অৰ্থাৎ ৰাজ্যিক সভাপতি আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে যাক বিবেচনা কৰে আমি তাকে জিকাই নিব লাগিব। ৰমেন মদাহীয়ে হওক, হৰেণ মদাহীয়ে হওক, হৰেণ তালুকদাৰেই হওক, আমাৰ প্ৰাৰ্থী আৰু সেই প্ৰাৰ্থীক আমি জয়লাভ কৰিবই লাগিব। কাৰণ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে আমাৰ সপোনবিলাক পূৰণ কৰিছে। অৰ্থাৎ এই BTRত থকা যিখিনি নন বড়ো মানুহ আছে তেওঁলোকে ভাবে এবাৰ আমি বিজেপিক ভোট দিব পাৰিলে MP ইলেকশ্যন আহে, আমাৰ এলায়েন্স থাকে UPPৰ লগত বা BPFৰ লগত। আমাৰ ককলাবাৰী যিটো সমষ্টি সেইটো সমষ্টিত প্ৰতিবাৰে ST সমষ্টি কাবাৰ লগত এলায়েন্স হৈ ভোট দিব পৰা নাছিল। সেইটো চাপাগুৰি সমষ্টি আছিল, বিধানসভা সমষ্টি সেইটো ST আছিল। বাক্সাটো আছিল বৰমা সমষ্টি, সেইটো ST আছিল। গতিকে মানুহখিনি ভোট দিওঁতে অলপমান দেৰি আমাৰ নিগোচিয়েশ্যনত জয়লাভ কৰায়, কিন্তু ভাবে যে আমি কেতিয়াবা পদুম ফুলত ভোট দিব পাৰিম। সেই সপোনটো যেন আমাৰ মুখ্যমন্ত্ৰী মহাশয় মাননীয় সভাপতি দিলীপ শইকীয়াদেৱে আমাক পূৰণ কৰিছে আৰু মানুহ অধিক আগ্ৰহেৰে ওলাই আহিছে যে আমি ৰমেন মদাহীয়ে হওক, অমুক তালুকদাৰেই হওক, আমাৰ চক্ৰ দাসেই হওক, একো নাচক আমি বিজেপিক ভোট দিম আৰু জয়লাভ কৰিম। এই যিটো ৰমেন মদাহীৰ কথাটো ইতিমধ্যে বহুত চৰ্চিত হৈছে, এইটোৱে আপোনালোকক বিপদত নেপেলাব নেকি বিজেপিৰ দলক? বিপদত পৰিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আন্তঃগাঁথনি ইমান সবল যে সেইখিনিক লৈকে নাচায়। আমাৰ ভোট দিয়া মানুহবিলাকে চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ দিলীপ শইকীয়া, আমাৰ ওপৰত নৰেন্দ্ৰ মোদীক চাই আমাৰ বিজেপিত ভোট দিয়ে। গতিকে সেইটোৱে বেছি প্ৰভাৱ নপৰে বুলি মই ভাবোঁ। এইটো মথন কৰি দিছে তেওঁলোকে এটা আমাৰ মনু দাস বুলি। গতিকে আপুনি আজি মই অপেনলি কৈছোঁ এইটো ৰাখিব। তেওঁ 500 ভোট পাব লাগে, কিন্তু মই তথাপি 1000 কৈছোঁ। 1000ত কৰি এটা ভোটো বেছি নাপায় অগপ কেণ্ডিডেট। গতিকে তেওঁলোকে দিব নালাগিছিল, কাৰণ তেওঁলোকৰ ইজ্জত ৰাখিবলৈ হ'লে প্ৰাৰ্থীজনে মিনিমাম এটা ভোট পাব লাগে হাৰিলেও। কাবে এটাইতো হাৰিবই। এতিয়া মথন কৰি 10টা প্ৰাৰ্থী এটাহে জিতিব, কিন্তু জিতা হাৰাজনেও এটা দলক প্ৰতিনিধিত্ব কৰেতো, বৰ লজ্জাৰ কথা হ'ব এইটো। পৰিকল্পনা এতিয়া মুখ্যমন্ত্ৰী মহাশয় বা আমাৰ দিলীপ শইকীয়াদেৱে ৰাজ্যিক চেলে যদি ভাবে যে মানসত খেলক, মই মানসত খেলৰ কাৰণে প্ৰস্তুত। এনেই মই ভৱানীপুৰ সৰভোগো খুব ভাল হৈ আছে আৰু য'তে দেই ত'তে কিন্তু নিৰ্বাচন খেলিম। BTAD নিৰ্বাচনক লৈ আপোনালোকে বিজেপি দলে কিমান আশা কৰিব? আমাৰ 5টা বাক্সাত আমি 4টা জিতিমেই। কোনটোত আপোনালোকৰ ডাউট আছে? আমি ডাউটটো নকওঁ, কিন্তু 4টা জিতিম। আজি আপোনালোকে এইটো নোট কৰি থ'ব যে আমি 4টা যেনেকৈ নহওক উলিয়াই লৈ যাম। 5টা নিয়াৰ কাৰণে চেষ্টা ৰাখিম। যদি এটা আমি ছেকেণ্ড পজিশ্যনত থাকোঁ, কিন্তু 4টা নিশ্চিত আমি জয়লাভ কৰাম।